শ্ৰেষ্ঠ উদ্ভাৱনী কৃষকৰ সন্মান লাভ কৰিলে অসমৰ শাহাদত হুছেইনে। ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান ICAR প্ৰদান কৰিলে এই বঁটা। বৰপেটাৰ কাটাজাৰৰ আদৰ্শ কৃষক শাহাদত হুছেইনৰ সফলতাক এতিয়া সকলোৱে শলাগিছে। 2002 চনতে মাত্ৰ আধা বিঘা মাটিত আৰম্ভ কৰা এখন নাৰ্চাৰীয়ে এতিয়ালৈকে সামৰি লৈছে প্ৰায় 20 বিঘা মাটিক। শাহাদত হুছেইনৰ সৈতে সহযোগী হিচাপে নাৰ্চাৰীখনত কাম কৰে 18 গৰাকী ব্যক্তিয়ে। এক উদ্দেশ্যৰে আৰম্ভ কৰা নাৰ্চাৰীখনক লৈ আছে শাহাদত হুছেইনৰ আৰু বহুতো সপোন। চলিত বৰ্ষৰ বেষ্ট ইনোভেটিভ ফাৰ্মাৰ 2025 হিচাপে এই বঁটা লাভ কৰা শাহাদত হুছেইনে হ'ল অসমৰ একমাত্ৰ কৃষক। এই বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা বিশিষ্ট কৃষক শাহাদত হুছেইন দিল্লীৰ পৰা নিজ গৃহলৈ ঘূৰি অহাৰ পিছতে তেখেতক বিভিন্ন দল সংগঠন আৰু শুভাকাংক্ষীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে। সাৰ্থকতা ফিল কৰিছে আজি। এই যে চাকৰি নকৰি খেতিত লাগি থাকিলোঁ, খেতি কৰি যে এজন জীৱিকা নিৰ্বাহ কৰিব পাৰি, এইটো এটা উদাহৰণ। ইয়াতো যে সন্মান আছে সেইটো হ'ল প্ৰমাণ এই বঁটাটো। আৰু সেইকাৰণে মই ডেকা ল'ৰাহঁতক মই বিচাৰিছোঁ, এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোক লিখা পঢ়া কৰি মাত্ৰ চাকৰিৰ পিছত দৌৰি নাথাকিব। খেতিও এটা মাধ্যম হ'ব পাৰে, নিজকে সংস্থাপন কৰাৰ কাৰণে ডাঙৰ এটা হেৰি হ'ব পাৰে। মই 72ত চাকৰি পাইছিলোঁ, ব্ৰহ্মপুত্ৰ ফ্লাড কণ্ট্ৰল বৰ্ডৰ ছেকশ্যন নেশ্যনেল পোষ্ট। মই তেতিয়াৰ পৰা মই সৰু যেতিয়া মই ক্লাছ 6ত পঢ়োঁ, ক্লাছ 3ত পঢ়োঁ, তেতিয়াই মই ডিচিশ্যন লৈছিলোঁ যে মই গাঁৱৰে খেতিয়ক হ'ম। আৰু সেই বস্তুটো মই ধৰি ৰাখিলোঁ। মই 72ত চাকৰি পাই মই তথাপি চাকৰিটো এপইণ্টমেণ্ট লেটাৰটো ৰাখি মই একদিন ৰাখি ঘূৰাই দিলোঁ যে মই চাকৰি নকৰোঁ, মই খেতিতে লাগি থাকিম। কাৰণ খেতিত মোৰ হাড়ে সমজে মোক খেতিত এই বস্তুটো সোমাই আহিছিলে। আৰু এইটো এনেকুৱা এটা সেৱা যেনে সৈনিকসকল দেশখনক ৰক্ষা কৰে, খেতিয়কসকল জীৱ জগতক বচাই ৰাখে। এইটো মই বহুত ডাঙৰ সেৱা বুলি ভাবোঁ। মই সৰুৰ পৰা এইটো আশা আছিল যে মই ডাঙৰ এজন খেতিয়ক হ'ম, আৰু ভগৱানে সেইটো মোক সফল কৰিলে। মই এটা বস্তু বনাইছিলোঁ, এটা টাব বনাইছিলোঁ, এনে ইণ্ডিয়ান এৰিলিক টাবত পানী দি পুলি ৰুলে 2 দিন পানী নিদিলে পুলিটো মৰি যায়। মই এটা টাব বনাইছোঁ, যিটো টাবত পানী একবাৰ দিলে মোটামুটি 1 মাহ সেই টাবতো তাৰ পানী দিয়াৰ প্ৰয়োজন নহয়। সেইটো এটা ইনোভেশ্যন। আৰু এটা কৰিছিলোঁ, ইণ্ডিয়ান এৰিল লেয়াৰিংবিলাক, আমি যিবিলাক লেয়াৰিং কৰোঁ, নাৰ্চাৰীবিলাক যিবিলাক লেয়াৰিং কৰে, এই লেয়াৰিংটো কাটিয়ে লগে লগে পলিবেগত সোমাই দিয়ে বা ৰুই দিয়ে। কিন্তু মই এটা টেকনিক বাহিৰ কৰিছোঁ, যিটো বোকা মাটিৰে তাক লেপি দি তাক 7 দিনমান ছাত ৰাখি তাত নতুনকৈ ৰ'দজন অহাৰ পিছত সেই বস্তুটো মই যেতিয়া মাটিত ৰুই দিওঁ বা পেকেটত দি দিওঁ, সেই বস্তুটোৰ মৃত্যুৰ সংখ্যাটো একেবাৰে কমি যায়। আৰু এইটো 6 মাহ পিছতো যদি টানি তুলি ক'ৰবাত আকৌ ৰোৱা হয়, তেন্তে সেইটো তাৰ মৃত্যুৰ হাৰ কোনো হেৰি নহয়। বৰ্তমান মোৰ 18জন লেবাৰ কাম কৰি আছে। মই আধা বিঘা মাটিৰ ওপৰত আৰম্ভ কৰিছিলোঁ নাৰ্চাৰীখন 2002 অকলে আৰম্ভ কৰিছিলোঁ, একজন লেবাৰ লৈ। এতিয়া মোটামুটি মোৰ লগত 18জনমান লেবাৰ কাম কৰি আছে। আধা বিঘা মাটিৰ পৰা মোটামুটি 20 বিঘামান মাটি কভাৰ কৰিছোঁ। ভৱিষ্যতে আৰু অলপ বঢ়োৱাৰ আশা আছে। নাৰ্চাৰীখনৰ খৰচ কমোৱাৰ কাৰণে মই গাড়ী ফাৰ্ম এটা আৰম্ভ কৰিলোঁ নতুনকৈ। এইটো 6 মাহমান হয়, এতিয়া 20 জনীমান গাই লৈছোঁ। নতুনকৈ আৰু এটা বস্তু মই সংযোজন কৰিব বিচাৰিছোঁ, তাতে সংস্থাপন দিব পাৰোঁ। মোৰো ভাল এটা হেৰি হ'ব। এইটো হ'ল চিলড্ৰেন পাৰ্ক এটা। চিলড্ৰেন পাৰ্ক মিনছ মই খালি ল'ৰা ছোৱালী খেল ধেমালি সেইটো নহয়, সিহঁতক গছ গছনিৰ লগত চিনাকি কৰি দিয়াৰ কাৰণে তাত কিছু মাদাৰ প্লেন থাকিব, ল'ৰা ছোৱালী যাব, গছবিলাক চিনিব। তাতে আৰু আমাৰ এগ্ৰিকালচাৰৰ লগত জড়িত কিছু সা সঁজুলি আছিলে, যিবিলাক গৰু গাড়ী, নাঙল, জোঙাল, এইবিলাক বস্তু হেৰাই গৈ আছে। আমাৰ প্ৰজন্মবিলাক, নতুন আহি থকা প্ৰজন্মবিলাক এইবিলাক বস্তু চিনিয়ে নাপায়। সেইবিলাক বস্তুক মই সংৰক্ষণ কৰাৰ কাৰণে চেষ্টা কৰিম। আমাৰ অসমত মোটামুটি প্ৰায় 200ৰ ওপৰত ধানৰ ভেৰাইটি আছিলে, আজি হেৰাই গৈছে, চব হেৰাই গৈছে, চব নতুন বস্তু আহি আছে। সেই ধানৰ ভেৰাইটিখিনি মই সংৰক্ষণ কৰাৰ কাৰণে মই চেষ্টা কৰিম, ল'ৰা ছোৱালীক দেখুৱাব পাৰে। এই চব ICAR চব হিতকেইজন আছিল। প্ৰথম মিটিঙৰ দিনা আপোনাৰ হেৰি আছিলে, আমাৰ শিৱৰাজ সিং পাটিল চৌহান তেখেতে আছিলে। তেখেতৰ লগত মোৰ ডাইৰেক্ট বাৰ্তালাপ হৈছে, বহুত ভাল এটা উৎসাহ দিছে তেখেতক। ভাৰতবৰ্ষৰ প্ৰতিখন ষ্টেটৰ পৰা আহিছিলে, মোটামুটি অসমৰ মই অকলে। চৰকাৰী চাকৰিও ত্যাগ কৰি পথাৰত নমা শাহাদত হুছেইনৰ সপোন আছিল এগৰাকী
আদৰ্শৱান খেতিয়ক হোৱাৰ। এতিয়া তেখেতৰ সপোন কণ কণ শিশুৰ বাবে এখন পাৰ্ক খোলাৰ। বিভিন্ন প্ৰজাতিৰ গছ খেতিৰ বাবে ব্যৱহৃত সকলো ধৰণৰ সঁজুলি মজুত ৰখাৰ। এগৰাকী আদৰ্শৱান খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰা উদ্ভাৱনী কৃষক শ্বাহাদত হুছেইনৰ আহ্বান নৱপ্ৰজন্মলৈ। পঢ়া শুনা কৰি কেৱল চাকৰি পিছত ঢাপলি মেলাৰ বাহিৰে খেতিয়ক হৈও প্ৰতিষ্ঠিত হোৱাৰ আহ্বান জনাইছে এগৰাকী আদৰ্শৱান খেতিয়ক শ্বাহাদত হুছেইনে। কেমেৰাৰ সৈতে জাহিৰুলৰ সহযোগত খাৰিজা বিজনীৰ পৰা কপিল দাস আৰু বৰপেটাৰ পৰা কৃষ্ণ গোপাল ঘোষৰ ৰিপৰ্ট ঈশান নিউজ।